মন্দিয়া নতুন মন্দিয়া সমষ্টি বাগবৰৰ এটা অংশ আৰু পুৰণা জনীয়া সমষ্টিৰ এটা অংশলৈ গঠিত। পুৰণা জনীয়া সমষ্টিত যথেষ্ট ৰাস্তা ঘাটৰ ক্ষেত্ৰত পিছ পৰি আছে, অন্যান্য উন্নয়নমূলক কামৰ ক্ষেত্ৰত পিছ পৰি আছে। সেইকাৰণে যোৱা এটা মাহত মই পুৰণা জনীয়া সমষ্টিৰ 16টা পঞ্চায়ত ঘূৰিলোঁ। ৰাইজৰ যথেষ্ট উৎসাহ। আমি ভাবিছোঁ 26ৰ নিৰ্বাচনত ৰাইজে বিপুল ভোটত মোক বিজয়ী কৰিব। মই দুদিন আগতে মোৰ বক্তব্য ৰাখিছোঁ আপোনালোকৰ আগত যে কংগ্ৰেছ দলে যিমান সোনকালে ৰকিবুল হুছেইন নামৰ এই এবিলটোৰ পৰা পৰিত্ৰাণ পায় সিমানে কংগ্ৰেছ দলৰ কাৰণে মংগল। আশা কৰোঁ কংগ্ৰেছ হাইকমাণ্ডে উপলব্ধি কৰিব পাৰিব। চিফ মিনিষ্টাৰে কৈছে যে 2031 চন মানলৈকে ৰাইজৰ দলৰ লগতে বিজেপি প্ৰতিদ্বন্দ্বিতা হ'ব। কংগ্ৰেছৰ গৈ পেলাই ৰাইজৰ দলত যোগদান কৰিছে। বৰ্তমান কংগ্ৰেছ দলৰ যিটো অৱস্থা, আৰু যদি ৰকিবুল কংগ্ৰেছ দলত থাকে, আজিৰ নিচিনাকৈ যদি হাইকমাণ্ডে ৰকিবুলক গুৰুত্ব দি থাকে, তেতিয়াহ'লে চিফ মিনিষ্টাৰে কোৱা কথাটো একদম 100% সত্য। আৰু ৰাইজৰ দলে যিহেতু আমি বিচাৰিছোঁ যে অসমৰ পৰা সাম্প্ৰদায়িক বিগবাষ্প নোহোৱা হওক, অসমখন জুবিনদাৰ অসম হওক, গতিকে মই ভাবোঁ যে 2031 চনত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব। এতিয়া গৌৰৱ গগৈ যিটো পাকিস্তান লিংক, সেইটো এতিয়ালৈকে কোনো কনভিনচিং ৰিপ্লাই গৌৰৱ গগৈ দিব পৰা নাই। কিন্তু যিহেতু মিত্ৰতাৰ কথা চলি আছে, এই গোটেই লিংকৰ বিষয়বস্তুটোৱে আপোনালোকে কিবা নিগেটিভ ইম্পেক্ট পেলাব নেকি আলোচনা বা? নহয়, তেনেকৈ একো নেপেলায়। গৌৰৱ গগৈৰ যিটো ইনভেষ্টিগেশ্যন, সেইটো মই ভাবোঁ উদ্দেশ্য প্ৰণোদিত। চিফ মিনিষ্টাৰে গৌৰৱ গগৈক ভয় কৰি গৌৰৱ গগৈক অলপ ৰাজনৈতিকভাৱে কলংকিত কৰিব খুজিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।